নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই চেনেলটিৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব ভাৰতীয় ৰাজনীতিৰ ওপৰত 10টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। যিবোৰ প্ৰশ্ন বিগত সময়ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন কম্পিটিটিভ এক্সামসমূহত আহিছিলে। গতিকে ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈ চাব আৰু প্ৰশ্নসমূহ নোট কৰি ৰাখিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত এখন ৰাজ্যৰ বিধানসভাত সৰ্বাধিক সদস্যৰ সংখ্যা কিমান হ'ব পাৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 500। আৰু বৰ্তমান ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশত আটাইতকৈ বেছি বিধানসভাত সদস্যৰ সংখ্যা, সেইটো হৈছে 400। দ্বিতীয় প্ৰশ্নটো হৈছে 1963 চনৰ চৰকাৰী ভাষা আইন অনুসৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। চৰকাৰী উদ্দেশ্যত হিন্দীৰ উপৰিও ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত ৰাখিব। তৃতীয় প্ৰশ্নটো হৈছে ভাৰত ৰাষ্ট্ৰসংঘ ইউনিয়ন অফ ষ্টেট এই অভিব্যক্তিটো তলত দিয়া দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল, অৰ্থাৎ কোনটো দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কানাডা। যদি আপুনি চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক। অনাগত ADRE 2.0, আছাম পুলিচ SI, ABUB তথা বিভিন্ন ধৰণৰ পৰীক্ষাত উপকৃত হ'ব পৰাকৈ এই চেনেলত বিভিন্ন ধৰণৰ প্ৰশ্নৰ আলোচনা কৰা হ'ব। চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ পাৰ্ট 4A সৈতে জড়িত। পাৰ্ট 4A কিহৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মৌলিক কৰ্তব্যৰ সৈতে জড়িত। 5 নম্বৰ প্ৰশ্নটো হৈছে জনপ্ৰতিনিধি আইনৰ 28A ধাৰাত ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাজনৈতিক দল পঞ্জীয়ন কৰাৰ ব্যৱস্থা আছে। এই আইনখন কোন চনত প্ৰণয়ন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1951 চনত। আজিৰ ভিডিঅ'টোৰ 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত লোকপাল লোকায়ুক্ত কাৰ্যালয়ৰ ধাৰণাটো তলৰ কোনটো ওপৰৰ ভিত্তি কৰি গঢ় লৈ উঠিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি স্কেণ্ডিনেভিয়ানত ন্যায়াধীশ। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? এইটো অতিকৈ সহজ প্ৰশ্ন, যদিও কেতিয়াবা পৰীক্ষাত আহে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সুকুমাৰ সেন। সুকুমাৰ সেন অকল ভাৰতৰেই নহয়, নেপালৰো প্ৰথম নিৰ্বাচনী আয়ুক্ত আছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে 1985 চনত অন্ধ্ৰপ্ৰদেশ বিধান পৰিষদ বিলুপ্ত কৰা হয়। কোন বছৰত ইয়াক আৰু পুনৰ্গঠন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 2007 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ তলৰ কোনজন ৰাষ্ট্ৰপতিৰ কাৰ্যকাল আটাইতকৈ কম আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জাকিৰ হুছেইন। জাকিৰ হুছেইনৰ কাৰ্যকাল আটাইতকৈ কম আছিল, লগতে জাকিৰ হুছেইন ভাৰতবৰ্ষৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে সীমান্ত ব্যৱস্থাপনা বিভাগ বৰ্ডাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট তলৰ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত এটা বিভাগ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গৃহ মন্ত্ৰালয়। এয়াই আছিল আজিৰ ভিডিঅ'টোৰ 10টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি আপুনি চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক। ধন্যবাদ। জয় আই অসম।